গাইজ এতিয়া সাতজাৰাত আছো আৰু সাতজাৰাত মন্দিৰত আহিলো, শিৱ মন্দিৰত। আৰু কেনেকৈ কি আহিলো বলক আপোনালোকক দেখি আছো। এতিয়া আমি যাই আছো ঘৰৰ পৰা ওলাই আৰু আমি 5 জন যাই আছো। বাগে বাইক এখন আৰু স্কুটি দুখন। হাই গাইজ, এতিয়া আমি নলবাৰীত যাই আছো। এইটো সুমন। ক'ত যাম কওঁ? সাতজাৰা পালে কিবা শিৱ মন্দিৰ আছে মস্ত ওখ, কিবা 91 ফুট নাকি, তাতে এতিয়া আমি যাই আছো। এতিয়া আমি হাৱে পালো আৰু ইবাগে নলবাৰীৰ মাজেদি যাব লাগিব, টাউনৰ মাজেদি, মানে গোপাল বাজাৰ হয় ইনকে সাতজাৰা ওলবা পাৰি। আহি পৰি গ'লো ৰেল গেটত আৰু এতিয়া ইয়াতে জামত বুজি আছো। গাড়ীত আহিলে এটা দিগদাৰ পাওঁ, এতিয়া চাইকেল হ'লে বঢ়িয়াকে এনেকে খুৰকি যাব পাৰিলো হয়। আহোঁতে এতিয়া গাড়ীৰ তেল শেষ হৈ গ'ল আৰু 50-50 দি কিনে গোটাই মাখা আমি এতিয়া তেল ভৰাই ল'লো গাড়ীবিলাকত। চাওক গাড়ীত তেল ভৰাই আছো। আমি গোপাল বাজাৰ হৈ পুৰা চিধা যাই আছো আৰু ইবাগে সাতজাৰা উঠবা পাৰি। এইটো ৰাস্তাদি গেলিয়ে পায়। এতিয়া যাই আছো, চাওক গাইজ। গাইজ এতিয়া ইবাগে সোমাই দিলো, সেইটোৱে ৰাস্তা বোলে নামান আগত গেলি পামেই আৰু গাইজ। এইটো দেখা পালোৱে আমি অলপ সেইটো চাওক গাইজ, আমি ঘৰৰ পৰাই আহোঁতে বহুত দূৰ বুলি ভাবিছিলো, কিন্তু ইমান দূৰ নহয়, অলপ সোনকালতে আহি পালো। মানুহ নহয়, মানুহ হৈছে অলপ চলপ, মানে হৈছে দিয়ক গাইজ, যেখানি হ'ব লাগে। আৰু ৰাস্তা ঘাটে চাওক গাইজ, চাতি তাতিৰ দোকান, খোৱা বস্তুৰ দোকান চাওক, এলা গাড়ী চাড়ী পাৰ্কিং কৰি থৈ দিছে কি ধুনীয়াকে। এতিয়া আপোনালোকক ভিতৰত যাই দেখুৱাইছো। আমি গাড়ী চাড়ী পাৰ্কিং কৰি থৈ দিলো আৰু ইবাগে ভিতৰত যাই আছো। ভিতৰত সোমালো আৰু এইটোৱে গাইজ মন্দিৰটো, সাতজাৰা মন্দিৰ। আৰু শুনা মতে 91 ফুট দীঘল বোলে শিৱ মন্দিৰটো, মূৰ্তিটো। আৰু গাইজ এতিয়া চাতি তাতি লৈ পুৰা একদম ভৰি হাত চৰি হাত ধুই আহি কিনে বঢ়িয়াকে ইয়াতে চাতিটো জ্বলাম। আৰু ইয়াতে চাতিটো জ্বলাই ইয়াতে দিব লাগিব দেই। এতিয়া ওপৰত যাৱাহে কথা, এতিয়া ওপৰত যাই আপোনালোকক দেখুৱাই আছো বঢ়িয়াকে। হেল্ল' গাইজ, মানুহ নহয়, মানুহ হৈছে দিয়ক, লাইন পাতিছে কি ধুনীয়াকে চাওক। আৰু বেগে ওপৰৰ পৰাই চাওক তলখিনি কি বঢ়িয়া লগা হৈছে গাইজ, আপোনালোকে আহিব একবাৰ, কি ধুনীয়া মন্দিৰ চাওক গাইজ। আৰু ইবাগে বোলে এইটো ভিতৰত দি সোমাই যাব পাৰি, কাষতে আছিল, মানে ইবাগে খুৰকি গিলো ভিতৰেদি। আৰু ইয়াতে মূৰ্তি চূৰ্তি আছে গাইজ, চাওক এইটো মূৰ্তি আছে কি ধুনীয়া। আৰু ইবাগে ভিতৰেদি ইবাগে খুৰকি যাব পাৰি। বলকচোন গাইজ, কি আছে চাওক, মানে এইটো মূৰ্তি চূৰ্তি আছে আৰু কি ধুনীয়া কৰিছে চাওক না গাইজ। কেনে এটা ফিল পাব আপোনালোকে আহিলে, চাওক গাইজ, আপোনালোকে একবাৰ আহি চাব ইয়াতে, কি ধুনীয়া ন।
আৰু শিৱৰাত্ৰি বুলি এটা পায়স দিছে এক বাতি আৰু পায়স খাই আছো আমি এতিয়া পায়স খাই ওলাই আহিলো মন্দিৰৰ পৰা আৰু মন্দিৰৰ কাষে দিবাকে খালৰ পাৰি দি আহি বঢ়িয়াকে এনে অলপ আৰু কি কৰিবি গাইছ এতিয়া আমি শিৱৰাত্ৰি বুলি শিৱ বাবাৰ আশীৰ্বাদ লৈ বঢ়িয়াকে সেৱা চেৱা কৰি বাকে এতিয়া ঘৰত যাই আছো আমি আৰু গাছ কি মানুহ হৈছে এতিয়া আমি ঘৰত যাই আছো তাৰ পৰা আহি ডাইৰেক্ট ইয়াতে সোমালো মানে আমাৰ ওচৰতে থকা শিৱ মন্দিৰ শিৰোহানি থানত বঢ়িয়াকে এতিয়া লাৰু চাৰু বনাই আছে চাওক গাইছ এতিয়া লাৰু চাৰু কি ধুনীয়াকে বনাই আছে মিলি কেনে আৰু ইভাগে খিচাৰি খোৱা হ'ব খিচাৰি বনাই আছে যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব